মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত পূব যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইবাৰো দুদিনীয়াকৈ চ'তমহীয়া মহা পালনাম আৰু বৰসবাহৰ আয়োজন কৰা হৈছে। আজি পুৱাই যোগান নাম প্ৰসংগ কীৰ্তন ঘোষা পাঠেৰে বৰসভা অনুষ্ঠিত কৰিছে। উক্ত বৰসবাহত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে। উল্লেখযোগ্য যে ৰাজ্য তথা দেশৰ মংগলৰ অৰ্থে পূৰ্বৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত চ'তৰ পূৰ্ণিমাৰ দিনা এই পালনাম আৰু বৰসভা আয়োজন কৰি আহিছে। সেয়ে পৰিচালনা সমিতিয়ে সকলোৰে কুশল মংগল কামনা কৰি এখনি শৰাই নৈবেদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজেও নিজ নিজ মনৰ কামনা পূৰণৰ অৰ্থে হাতে হাতে ধূপ চাকি নৈবেদ্য আগবঢ়াই ঈশ্বৰৰ চৰণত সেৱা লৈছে। ইফালে বৰসবাহৰ পাছত নিশালৈ ভাওনা আয়োজন কৰিছে আৰু উক্ত ভাওনাত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। মহাপুৰুষ শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো পূৰ্ণিমা তিথিত আমি বৰসভা আয়োজন কৰিছোঁ। কালি আমাৰ যোৰহাটী পালনাম হৈ গৈছে। আজি বৰসভা ৰাতিলৈ এখনি কণ কণ মইনাসকলৰ দ্বাৰা ৰুক্মিণীহৰণ ভাওনা আৰু এই পালনাম বৰসভা আমাৰ বহু পুৰণা। পূৰ্বতে আমাৰ দেশত মাৰিমক দুৰ্ভিক্ষই দেখা দিছিল। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চ'ত মাহৰ পূৰ্ণিমা তিথিতেই পালনাম আৰু বৰসভা আমাৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে আৰু তেতিয়াৰ পৰাই পালনাম চলি আছে। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজকে আমাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু সমগ্ৰ ৰাইজেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। সেয়েহে এই সুযোগতে আমাৰ এই বৰসবাহৰ তৰফৰ পৰা পালনামৰ তৰফৰ পৰা মহাপুৰুষজনৰ অক্ষয় বন্তিৰ তৰফৰ পৰা আমি সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰোঁ। লগতে আমাৰ আহি আছে ৰঙালী বিহু। এই সুযোগতে আমাৰ ৰঙালী বিহুৰো আমি নৱবৰ্ষৰ সকলোজনকে আশীৰ্বাদ প্ৰদান কৰিলোঁ। আমি অসমীয়া জাতি আমি একেলগতে থাকিম। আমি একেলগতে থাকি পেলাই আমাৰ যি কলা কৃষ্টি সংস্কৃতি আৰু গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি পিতৃ পিতামহসকলৰ যি আমাৰ কলা কৃষ্টি সংস্কৃতি এইখিনি আমি জীয়াই ৰাখিম আৰু উঠি অহা প্ৰজন্মক আমি আহ্বান জনাইছোঁ যে নামঘৰলৈ আহক, নামঘৰলৈ আহি পেলাই আধ্যাত্মিক ৰক্ষা কৰি এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃ সেৱা। ধন্যবাদ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।